हेलो बंधुসকল যদি আপুনি অনলাइन এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ডৰ পৰা পইচা উলিয়াবৰ কাৰণে এপ্লাই কৰিছে আৰু তাৰ ষ্টেটাস আপুনি জানিব বিচাৰিছে তেতিয়াহলে কেনেকৈ চেক কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ডৰ যেটো ৱেবসাইট আছে তাত গুচি যাম আৰু আগৰ প্ৰসেসখিনি স্টেপ বাই স্টেপ দেখুৱাম আমি এতিয়া আমাৰ ল্যাপটপৰ স্ক্ৰিনত আইছো আৰু গুগল ওপেন কৰি ৰাখিছো গুগলত আমি টাইপ কৰিম UAN login লিখি সার্চ কৰি দিম যেতিয়া সার্চ কৰি দিম কিছুমান সার্চ ৰিজাল্ট পাম তাৰ ভিতৰত এইটো সার্চ ৰিজাল্ট এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ড অৰ্গেনাইজেচন UAN EPFO এই লিংকটোৰ ওপৰত আমি ক্লিক কৰি দিম যেতিয়া এই লিংকটোৰ ওপৰত ক্লিক কৰি দিম EPFO যেটো অফিচিয়েল ৱেবসাইট আছে হেতু খোল খাই যাব ইয়াত এটা এলাৰ্ট দেখুৱা হৈছে এটো ওকে কৰি বা কেনসেল কৰি দিও তাৰ পাছত আপোনাক ইয়াৰ একাউণ্টত লগইন কৰিবলৈ কোৱা হ'ব ইয়াত প্ৰথমতে UAN ইউনিভাৰ্সাল একাউণ্ট নম্বৰ হেতু এন্টাৰ কৰিবলৈ কোৱা হ'ব আৰু পাসওয়াৰ্ডটো এন্টাৰ কৰিবলৈ কোৱা হ'ব আপুনি এই দুটা বস্তু ইয়াত এন্টাৰ কৰি সাইন ইন কৰি দিব সাইন ইন কৰাৰ পাছতে এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত গুছি যাব সেই OTP টো ভৰাই সাবমিট কৰাৰ লগে লগে আপুনি আপোনাৰ একাউণ্টত লগইন হৈ যাব এতিয়া চাওক আমি আমাৰ একাউণ্টত লগইন হৈ গৈছো এতিয়া আমি এটা ক্লেম কৰি ৰাখিছিলো এখন এপ্লাই কৰি ৰাখিছিলো পইচা উলিয়াবৰ কাৰণে সেই কাৰণে আমি অনলাইন সাৰ্ভিসেস যেটো অপচন আছে তাৰ ওপৰত ক্লিক কৰিম এতিয়া তিনিটা মান অপচন আপুনি ইয়াত দেখা পাব তাৰ ভিতৰত একেবাৰে লাষ্টৰটো অপচন ট্ৰেক ক্লেম ষ্টেটাস হেতুৰ ওপৰত ক্লিক কৰি দিয়ক যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিব আপোনাৰ যেটো ট্ৰেকিং আইডি আৰু কেতিয়া ফৰ্মখন সাবমিট কৰিছিলে কি ফৰ্ম সাবমিট কৰিছিলে আৰু কাৰেন্ট ষ্টেটাস ইয়াত দেখা পোৱা যাব আপুনি যদি ফৰ্মখন চাব বিচাৰে ভিউ পিডিএফৰ ওপৰত ক্লিক কৰি ফৰ্মখন চাব পাৰে বন্ধুসকল এনেকৈয়ে আপুনি এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ডৰ অৰ্গেনাইজেচনৰ একাউণ্টৰ পৰা যদি পইচা উলিয়াবৰ কাৰণে পইচা ক্লেম কৰিছে তেতিয়া হলে তাৰ ষ্টেটাসটো জানিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি এমপ্লয়িজ প্ৰভিডেন্ট ফাণ্ডৰ পৰা পইচা উলিয়াবলৈ কৰা এপ্লিকেশনৰ ষ্টেটাসটো জানিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ